মই বিগত প্ৰায় 15 দিন ধৰি মই আমাৰ দেশৰ বিভিন্ন ৰাজ্যত মই যেনেকৈ NSY ৰাষ্ট্ৰীয় কোষাধ্যক্ষ হয় মই ট্ৰেইনিং লৈ আছিলোঁ যে আমি ৰাইজৰ মাজত কেনেকৈ যাব পাৰিম। আৰু মই যোৱা সপ্তাহত আছিলোঁ আমাৰ গান্ধীজীৰ অন্তিমটো আশ্ৰম যোনটো নাগপুৰত ৱাৰ্ধা জিলাত তাত বাপুজী কুটি বুলি কয়। সেই আশ্ৰমত মই প্ৰশিক্ষণ লৈ আছিলোঁ যে মানুহ ওচৰত কেনেকৈ আমি কংগ্ৰেছৰ প্ৰচাৰ কৰিব লাগে। সেই তাত মহাৰাষ্ট্ৰত মই আছিলোঁ, তাতো কিন্তু বিজেপিৰ নাম নাই। আৰু নাগপুৰ আমি চবে জানো যে তাত যেতিয়া আমি ক'ৰবাত কওঁ যে আমি নাগপুৰত আছোঁ, বহুতে ভাবে যে বিজেপি বা RSSৰ প্ৰশিক্ষণ ল'ব গৈছোঁ। নাই, মই আপোনালোকক কৈছোঁ নাগপুৰ জিলাত যেনেকৈ আমাৰ নগাঁও জিলাত 7টাকৈ বিধানসভা আছে, তেনে নাগপুৰ জিলাতো 7টাকৈ বিধানসভা আছে। তাত 7টাৰ ভিতৰত 5টা আমাৰ কংগ্ৰেছৰে আমাৰ বিধায়ক আছে তাত। আৰু আমাৰ যদি নাগপুৰতে যদি আমি কংগ্ৰেছ কৰিব পাৰিছোঁ, আমি ইয়াত চামগুৰিত বা আমি ৰূপত নোৱাৰিম নে? নগাঁৱত নোৱাৰিম নে? সেইকাৰণে কৈছোঁ এটা পঞ্চায়ত নিৰ্বাচনত আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ নেতা নুৰুল ডাঙৰীয়াৰ নেতৃত্বত আমি যোনটো এতিয়া যুদ্ধ আৰম্ভ কৰিছোঁ, সেই যুদ্ধত আমি জিকি আকৌ আমি হাৰিবলৈ আৰম্ভ কৰিম। আৰু আমাৰ যোনখিনি